বন্ধুসকল ডিজিটেল লাইফ ডিএল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনআৰচিৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰসংগ, যিটো প্ৰসংগ বৰ্তমান মানুহৰ মনত প্ৰশ্নৰ উদয় কৰিছে। সেই প্ৰসংগটো আজি আমি আপোনালোকৰ সন্মুখত আলোচনা কৰিম। বন্ধুসকল, প্ৰসংগটো হৈছে ক্লেইম কৰোঁতে লেগেচি ডকুমেণ্ট বা লিষ্ট এৰ 15টা নথিৰ পৰা 5টা নথি বাদ পৰাৰ পাছত বাহাল টকা যি 10 বিধ নথি আছিল, সেই 10 বিধ নথি কোনে কোনে ব্যৱহাৰ কৰিব। বন্ধুসকল, ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ পাছত ঘণ্টাৰ যিটো বটন আছে সেই বটনটো টিপি দিব। ঘণ্টা বটনটো টিপিলে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে সকলোৰে আগত আপোনালোকে পাব আৰু আপোনালোকে দেখাৰ সুযোগ পাব। তো আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এনআৰচিৰ সম্পূৰ্ণ খচৰাত বাদ পৰা 40 লাখ লোকৰ ভিতৰত যিসকলৰ লেগেচি ডাটাত বিসংগতি দেখা গৈছে আৰু নাম অহা নাই, সেইসকল লোকে লেগেচি ডাটা বা লেগেচি ডকুমেণ্ট ব্যৱহাৰ কৰিব লাগিব। বন্ধুসকল, ডকুমেণ্টখিনি দুটা ভাগত বিভক্ত আছে। 1971 চনৰ 24 মাৰ্চৰ আগৰ যিখিনি নথি, সেইখিনি লেগেচি ডকুমেণ্ট হিচাপে কোৱা হয় আৰু পাছৰ নথিখিনিক লিংকেজ ডকুমেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এনআৰচিৰ সম্পূৰ্ণ খচৰাত নাম বাদ পৰা লোকসকলে নাম কিয় অহা নাই কাৰণ জানিবলৈ যি আবেদন কৰিছিল আৰু সেই আবেদনখনত যিসকলৰ নাম নহাৰ কাৰণ লেগেচি ডাটাত বিসংগতি থকাৰ কাৰণে নাম অহা নাই বুলি উল্লেখ কৰিছে, আচলতে সেই ব্যক্তিসকলৰ বাবে এই 10 বিধ নথিৰ প্ৰয়োজন হ'ব আৰু এই 10 বিধ নথিৰ পৰা যিকোনো এবিধ নথি দি ক্লেইম আবেদন কৰিব লাগিব। সম্পূৰ্ণ খচৰাত বাদ পৰা সকলো লোকৰ বাবে লেগেচি ডকুমেণ্ট দিয়াৰ দৰকাৰ নাই। বহুতৰে লিংকেজ ডকুমেণ্টত বিসংগতি দেখা গৈছে, গতিকে যিসকলৰ লিংকেজ ডকুমেণ্টত বিসংগতি দেখা গৈছে আৰু নাম অহা নাই, সেইসকলে গ্ৰহণযোগ্য লিংকেজ ডকুমেণ্ট অৰ্থাৎ সংযোগী নথি দিলে তেখেতসকলৰ হৈ যাব। ইয়াত লেগেচি দিয়াৰ কোনো দৰকাৰ নাই। লেগেচি ব্যক্তিৰ লগত লিংক থকা ডকুমেণ্ট দিলে হৈ যাব। লিংকেজ ডকুমেণ্ট দিয়াৰ দৰকাৰ, লেগেচি ডকুমেণ্ট দিয়াৰ দৰকাৰ নাই। বিভিন্নজনৰ বিভিন্ন কাৰণ থাকিব পাৰে। আমি বহুতো দেখিছোঁ যে পঞ্চায়তৰ চাৰ্টিফিকেট যিখন দিয়া হৈছিলে, সেইকাৰণে বহুত মহিলাৰ নাম অহা নাই পঞ্চায়তৰ চাৰ্টিফিকেটৰ কাৰণে। কাৰণ ইয়াত তেখেতসকলে যি আবেদন কৰিছিলে কাৰণ দৰ্শাৰ আবেদন, সেই আবেদনখনত লিখিছে যে পঞ্চায়তৰ নথিখন গ্ৰহণযোগ্যতা পোৱা নগ'ল বা কিবা টেম্পাৰিং আছে, গতিকে কিবা ডাবল ৰাইটিং আছে, সেইকাৰণে সেইখনত হয়তো লিংকেজ ডকুমেণ্ট হিচাপে গ্ৰহণযোগ্যতা পোৱা নাই, সেইকাৰণে অহা নাই। সেইসকল ব্যক্তিয়ে লেগেচি ডকুমেণ্ট দিয়াৰ দৰকাৰ নাই। কাৰোবাৰ বাৰ্থ চাৰ্টিফিকেটত বিসংগতি দেখা গৈছে, বাৰ্থ চাৰ্টিফিকেট লেগেচি ব্যক্তিৰ লগত লিংকেজ হিচাপে ব্যৱহাৰ কৰিছিল, কিন্তু বাৰ্থ চাৰ্টিফিকেটখনৰ লগত আৰু তেওঁৰ লেগেচি ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰিব পৰা নাই, সেইকাৰণে সেইজনৰ নাম অহা নাই। সেইসকল ব্যক্তিয়ে লেগেচি ডকুমেণ্ট দিয়াৰ দৰকাৰ নাই, এই 10 বিধ নথি দিয়াৰ দৰকাৰ নাই। ইহঁতসকলে লিংকেজ ডকুমেণ্ট যিখন আছে সেইখন গ্ৰহণযোগ্য হোৱাকৈ ক্লেইম কৰিলে সিহঁতৰ সকলৰ হৈ যাব। প্ৰায়ভাগৰ দেখিছোঁ স্কুল চাৰ্টিফিকেটত বিসংগতি দেখা গৈছে। স্কুল চাৰ্টিফিকেটখন যিখন দিছে সেইখনৰ লগত তেওঁৰ যি লেগেচি ব্যক্তি আছিলে সেই ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰিব পৰা নাই, সেইকাৰণে তেখেতসকলৰ নাম অহা নাই। গতিকে যিসকল ব্যক্তিৰ কাৰণ বা ৰিজনটো হৈছে লিংকেজ ডকুমেণ্টত বিসংগতিৰ কাৰণে নাম অহা নাই, সেইসকল ব্যক্তিয়ে লেগেচি ডকুমেণ্ট দিয়াৰ কোনো প্ৰয়োজন নাই। সিহঁতসকলে নিজৰ লেগেচি ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সংযোগী নথি লিংকেজ ডকুমেণ্টখন গ্ৰহণযোগ্য হয়, সেইমতে দিলে তেখেতসকলৰ বাবে হৈ যাব।
বন্ধুসকল, আমি আপোনালোকক এই কথাটো ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে ডকুমেণ্টৰ প্ৰকাৰ দুটা, এটা হ'ল লিগেচি ডকুমেণ্ট আৰু এটা হ'ল সংযোগী নথি অৰ্থাৎ লিংকেজ ডকুমেণ্ট। যিসকলৰ সংযোগী নথি অথবা লিংকেজ ডকুমেণ্টত বিসংগতি হৈ নাম অহা নাই সেইসকল ব্যক্তিৰ লিগেচি ডকুমেণ্ট দিয়াৰ কোনো দৰকাৰ নাই। আৰু যিসকল ব্যক্তিয়ে লিগেচি ডকুমেণ্টত প্ৰব্লেম হৈছে সেইসকল ব্যক্তিয়ে এই যি 10 বিধ নথি বাহাল ৰাখিছে সেই 10 বিধ নথিৰ পৰা যিকোনো এবিধ নথি দিব লাগিব, আবেদন কৰিব লাগিব ক্লেইম কৰোঁতে। গতিকে সকলোৱে প্ৰায়ভাগ মানুহে প্ৰশ্ন কৰে বা মানুহৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে যে যিসকল মানুহ বাদ পৰিছে সকলোৰ কাৰণে আকৌ এই লিগেচি ডকুমেণ্টখিনি দিব লাগিব নেকি? কিন্তু ইয়াত ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, যিসকলৰ লিংকেজত বিসংগতি হৈছে সেইসকলে লিংকেজ ডকুমেণ্ট দিব আৰু যিসকলৰ লিগেচি ডকুমেণ্টত বিসংগতি হৈছে সেইসকলে এই 10 বিধ নথিৰ পৰা যিকোনো এবিধ নথি ক্লেইম কৰোঁতে জমা দিব লাগিব। তো বন্ধুসকল, আমি সেই বিষয়ে আপোনালোকক অলপ ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, শেষলৈ মই আকৌ এবাৰ আপোনালোকক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু ভাল পালে ভিডিঅ'ৰ তলত গৈ কমেণ্ট বক্সত গৈ এটা কমেণ্ট কৰিব ভিডিঅ'টো কেনে লাগিল। আৰু যদি কিবা প্ৰশ্ন আছে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকে প্ৰশ্ন কৰিব পাৰে মোক ভিডিঅ'ৰ তলত কমেণ্টত গৈ, আমি প্ৰশ্নৰ উত্তৰ দিয়াৰ আপোনালোকক চেষ্টা কৰিম। বন্ধুসকল, আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। থেংক ইউ, ধন্যবাদ, জয় অসম।